So hello students. So আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ কাৰণে এইটো চেনেল মেথছৰ ওপৰত কি ভিডিও আহিব ওকে বেটা সো মই ডিসকাস কৰিম বেসিক্যালি যে নৱেম্বৰ টাইমলাইন আমাৰ কিমান আছে নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল ওকে 4 মাহ আছে 5 মান্থস আছে লেফট এপ্ৰিল মাহটো মই ধৰা নাই এপ্ৰিল মাহটো তোমালোকৰ মক টেষ্ট দিউতে যাব ঠিক আছে সো এতিয়াৰ পৰা সিৰিয়াস হলে তুমি ফলটো পাবা ঠিক আছে বেটা এতিয়াৰ পৰা যেন নসোৱা এক্সামৰ 2 মাহ মান আগৰ পৰা স্টাৰ্ট কৰিবা তেতিয়া তুমি যোনটো ৰেংক তুমি বিচাৰা হেতু ৰেংক নাপাবা ঠিক আছে বেটা সো নৱেম্বৰত মোৰ পৰা কি কৰিব পাৰো মই হেখিনি কৈ দিম নৱেম্বৰত তোমাৰ 2024 আৰু 2023 or 2022 দুখন পেপাৰে আহিব 2023 নহলে 2022 2024 হন কনফাৰ্ম আহিব 2025 ৰ পেপাৰখন কিয় সলভ নকৰো মই কাৰণ তোমালোকে যেতিয়া এক্সাম হ'ব এপ্ৰিল মাহত হেখিনি তোমালোকে নিজে দিব লাগিব ঠিক আছে বেটা হেখন পেপাৰ দি চাই পেলাই তোমালোকে গম পাবা যে মই ইমান মাৰ্কস আহি আছে মই এখিনি পাম আৰু 2026 ৰ পেপাৰ সো এইটো তোমাৰ নৱেম্বৰত মই কমপ্লিট কৰিম 2024 ৰ পেপাৰ আৰু 2023 ৰ পেপাৰ ঠিক আছে বেটা সো কমপ্লিট যে তাৰ পিছত কি আহিব ডিসেম্বৰৰ লাষ্টত ডিসেম্বৰ के लास्ट में ডিসেম্বৰৰ লাষ্টত বেটা লাষ্ট মানে লাষ্ট উইকত মানে 20 হেফালে টাইমটো ধৰি থৈ দিয়া 20 হেফালে টাইম কিন্তু জানুৱাৰী ক্ৰছ নকৰে জানুৱাৰী নাপায় 20 ৰ আগতে আহিব 20 ৰ পিছতে আহিব ক্ৰেশ কোৰ্স আহিব এটা ক্ৰেশ কোৰ্স ওকে বেটা ক্ৰেশ কোৰ্স সো এতিয়া ভাবিব পৰা ক্ৰেশ কোৰ্সটো পেইড হ'ব নেকি নহয় ফ্ৰী হ'ব দিস ইজ ফ্ৰী ক্ৰেশ কোৰ্স তোমালোকে যিমান ফায়দা উঠাব আছে এই ক্ৰেশ কোৰ্সত উঠাই লোৱা সো মই বেসিক্যালি ক্ৰেশ কোৰ্স আনি গোটেই কিটা ভিডিও গোটেই কিটা চেপ্টাৰৰ মই কৰিম পাৰ্ট 1 শট কৰিব ট্ৰাই কৰিম এটো মই আগতে কৈছিলো কিন্তু 1 শট কৰিব ট্ৰাই কৰিম নহলে পাৰ্ট 1 পাৰ্ট 2 দুটা পাৰ্টত খতম কৰিম নহলে পাৰ্ট 1 পাৰ্ট 2 কৰিম ক্ৰেশ কোৰ্সটো হেনে কয় 1 শটত পঢ়াম পাৰ্ট 1 পাৰ্ট 2 যদি 1 শটত কমপ্লিট নহয় পাৰ্ট 1 পাৰ্ট 2 কৰে ঠিক আছে বেটা এতে কনিক সেকশনৰ পাৰ্ট কিটা বুজি লোৱা মই কনিক সেকশন মই 1 শটত মই ক্লিয়াৰ কৰিব নোৱাৰিম ইলিপছৰ কাৰণে 1 শট লম প্যাৰাবোলাৰ কাৰণে 1 শট লম স্ট্ৰেট লাইনছৰ কাৰণে 1 শট লম তেনেকা 1 শট আহিব ঠিক আছে বেটা সো ফায়দা উঠোৱা দিস ইজ ফ্ৰী ওকে মই এটো পেইড কৰিব পাৰিলো কিন্তু মই ইমান ষ্টুডেন্ট নাই যে মই এটো পেইড কৰি দিম কিন্তু কথা এটো নহয় মই ফ্ৰী কৰিম কাৰণ তোমালোকৰ সিলেকশনটো মোৰ এতিয়া বৰ্তমান মোৰ তোমালোকৰ সিলেকশনটো মেটাৰ কৰে তোমালোকে সিলেক্ট হোৱা তাৰ পিছত মই ভাবিম ঠিক আছে বেটা কি ভাবিম একো না ভাবো তোমালোকে সিলেকশন লোৱা এতিয়া সো 1 শট আহিব পাৰ্ট 1 পাৰ্ট 2 কে আহিব যদি 1 শটত কমপ্লিট হয় 1 শটতে ক্লিয়াৰ কৰি দিম ঠিক আছে বেটা ওকে আৰু এই কোর্সটো তোমাৰ ফেব্ৰুৱাৰী আগে শেষ হৈ যাব শেষ কৰি দিম ফেব্ৰুৱাৰী আগে নহয় ডিসেম্বৰৰ লাষ্টত ফেব্ৰুৱাৰী মিড মান পাব 15 মান পাব এক ক্ৰেশ কোৰ্সটো কে কৰতে ওকে ম্যাক্সিমাম তোমাৰ 50 to 60 ভিডিওস আহিব অকল CW ৰ ওপৰত তোমালোকে যদি হেখিনি কমপ্লিট কৰিব পাৰা সো তোমালোকৰ কাৰণে ভাল সো মই এটা কথা কৈ দিও মই ইয়াতে মই তোমালোকক এনেকুৱা বস্তু নপঢ়াও যে তোমালোকে যদি মোৰ আগৰ ভিডিও চাইছা তোমালোকে জানা মই এনেকুৱা বস্তু নপঢ়া যে তোমালোকৰ ভাল লাগে মই হেবোৰ বস্তু মই একদম নপঢ়াও তোমালোকক মই এনেকুৱা বস্তু পঢ়াও যোনটো তোমালোকে মাথা খটাব লাগে ঠিক আছে বেটা সো হেনেকেহে সিলেকশন হয় ভাল লাগা বস্তু পঢ়ি থাকিলে সিলেকশন নহয় ঠিক আছে বেটা সো তোমালোকে মোৰ কথা শুনা মোৰ কথা মই তোমাক দুটা কামে কৰিম হা দুটা কথাই মই তোমাক দিম তুমি ভিডিও চোৱা ডেইলি ওকে ভিডিও চোৱা ক্ৰেশ কোৰ্সৰ ভিডিও চোৱা তাৰ পিছত মই ডিপিপি দিম ডিপিপি সলভ কৰা এই দুটা কৰিলে হৈ যাব ঠিক আছে আৰু তাৰ পিছত এভৰি উইকত মই এটা মক টেষ্ট কৰিম এতিয়া মক টেষ্টটো কি হ'ব মক টেষ্টটো ফ্ৰী হ'ব নে यस মক টেষ্টটো ফ্ৰী সব ফ্ৰী মক টেষ্টটো ফ্ৰী ঠিক আছে বেটা এতিয়া মই এই পেপাৰ কিখন যে সলভ কৰিলো মই এতিয়ালে কি সলভ কৰিম মই তেতিয়ালে 2021 2024 2022 সো ইয়াতে ক্ৰেশ কোৰ্সৰ 1 শটত তোমালোকৰ কি আহিব তোমালোকৰ আহিব PYQ সলিউশন আহিব এতিয়া চোৱা মই তোমাক যোনকিখন পেপাৰ সলভ কৰিম তাতে তোমাৰ সাবজেক্ট ওয়াইজ
চেপ্টাৰ ৱাইজ টু নিউমেৰিকেল সলভ নহয় ন ইয়াতে তোমাৰ ওৱান শ্বটত ললে এটা ভাল বস্তুটো মই যিমান কোৱেশ্চন আছে লাষ্ট 5 ইয়াৰ্ছত মই গোটেইটা মেক্সিমাম কোৱেশ্চন সলভ কৰিব চাম ঠিক আছে বেটা CW 2020 20 ৰ পৰা 25 ৰ ভিতৰত বা 2019 ৰ পৰা 25 ৰ ভিতৰত ঠিক আছে বেটা সো এইখিনি বুজি পালা সো তোমালোকে কেইটা কাম কৰিব লাগে ভিডিও চাব লাগে ভিডিও কিমান ঘন্টা আহিব মেক্সিমাম 1 ঘন্টা এই 1 ঘন্টাৰ ভিডিও চাই কিনে ডিপিপি সলভ কৰিব লাগে 1.5 ঘন্টা যাব 1.5 hours যাব মক টেষ্টটো এভৰি উইক আহিব সো হেতু দিব লাগে অকল ম্যাথ স্পেসিফিক কৰিছো হা তুমি যদি এইখিনি ফলো কৰা 100 প্লাস আৰামছে অকল ম্যাথছৰ কথা কৈছো তুমি মোৰ কথাখিনি শুনা ভিডিও চোৱা ডিপিপি কৰা মক টেষ্ট কৰা 100 প্লাস কনফার্ম কৰিছো মই ইয়াতে ঠিক আছে বেটা তাৰ পিছত কি আহিব তোমাৰ এতিয়া মই কি কলো 2021 2024 22 আৰু 2023 পেপাৰখনো মই সলভ কৰিম নকৰা না 23 পেপাৰ এতিয়া নহয় লাষ্টত সলভ কৰিম সো এই কিখন পেপাৰৰ যোনটো নোটস আহিব নোটস মানে মই যোনখিনি কৰিলো এতিয়া এই নোটসখিনি পেইড হ'ব তোমাৰ হ'ব 2999 rupees নহয় 199 rupees only সো মই কিয় কৈছো মই এই কিখন পেপাৰটো সলভ কৰিম তুমি যদি মোৰ ভিডিও চাইছা তোমাৰ নোটছৰ কাৰণে পে কৰিব কাৰণে একো নাই ঠিক আছে তোমাৰ অলৰেডি নোটছ বনাই থৈছা সেইকেইটা লেকচাৰ মই সেইকেইটা লেকচাৰৰ কাৰণে প্ৰিপেয়াৰ কৰোতে মই যিখিনি নোটছ বনাইছো মই সেইখিনি পেমেন্ট লম ঠিক আছে সো তোমালোকে যদি ভিডিও চাইছা তোমালোকৰ নোটছখিনি একো লাভ নাই ওকে বেটা সো এইখিনি কাৰ কাৰণে যোনকেইটা এলেভা ষ্টুডেন্টস আছে যোনে ভিডিও নচোৱা এক্সামৰ 10-15 দিন মান আগত সিহঁতৰ হাকাৰ লাগিব কেনেকে ভিডিও চাও সেইকেইটা ষ্টুডেন্টৰ কাৰণে এই নোটছ কেইটা ঠিক আছে তোমালোকে যদি ভিডিও চাবা মোৰ এইকেইটা সো সেইখিনি তোমালোকে খৰচ কৰিব নালাগে পইচাখিনি সো এইখিনি মই কিয় পেইড কৰিলো মইতো চলিব লাগিব ন সো তাৰ পিছত কি আহিব তোমাৰ সবতকে ভাল লাগা কথা এতিয়া ওকে সবতকে ভাল লাগা কথা কি এতিয়া সো তোমালোকে যদি আন্ডাৰ 100 rank আনা so it is not possible for you এটো মই চ্যালেঞ্জ দিছো তোমালোক আন্ডাৰ 100 rank আনা মই তোমালোক নাইকি চুজ দিম क्या देगा हम নাইকি চুজ দিম ড্যাম শিওর 100 টাৰ যদি 50 টাও থাকে নাইকি চুজ দিম মই ওকে বেটা সো এটো ভাবিল নাইকি চুজ আন্ডাৰ 100 নালাগে মোৰ ডাউট আছে তোমালোকৰ ওপৰত আন্ডাৰ 300 rank আনি দিব আন্ডাৰ 300 rank যাৰ থাকিব এই নাইকি চুজ পাব ওকে বেটা সো ইটস আ গিফট ফৰ মি ফ্ৰম মাই সাইড আৰু আমাৰ ঘৰত আহি ভাত খাই যাব পাৰিব ওকে বেটা ঠিক আছে সো এইখিনি আছিল আজিৰ কাৰণে সো এইটো সো চোৱা মোৰ কাৰণে এতিয়া মইতো ফাইনান্সিয়ালি ষ্টেবল নহয় ন কসা কথা কৈছো আৰু আছে বাৰু কিন্তু ইমান খৰচা কৰিব নাই মই ফিজিক্স কেমিষ্ট্ৰিৰ কাৰণে মই এতিয়া এইখিনি টাইমৰ কাৰণে মোৰ পসিবল নহয় যে ফিজিক্স কেমিষ্ট্ৰি টিচাৰ মই ৰিক্ৰুইট কৰি আনি পেলাই মই তোমালোকক ভিডিও বনাই পেলাই দিব পৰা অৱস্থাত নাই মই বৰ্তমান ঠিক আছে বেটা সো এট দা এন্ড অফ ফেব্ৰুৱাৰী যদি মই পাৰো হেনেকুৱা সো মই আনিম ফিজিক্স কেমিষ্ট্ৰি ভিডিও মই কেমিষ্ট্ৰি কেইটামান চেপ্টাৰ মইও জানো ভালকে কিন্তু মই নকৰো কেমিষ্ট্ৰি মই বহুত বেয়া পাওঁ ফিজিক্স ঠিক আছে কৰিব পাৰি কিন্তু মোৰ কাৰণে বাৰ্ডেন হৈ যাব ন কিন্তু মই যোনখিনি কৰিম ম্যাথছৰ কাৰণে ম্যাথছত মই এডভান্স লেভেললৈ মই তোমাক লৈ যাব পাৰো জেডব্লিউ এডভান্স লেভেললৈ লৈ যাব কিন্তু নালাগে এইখিনি কৰা চিডব্লিউ মোৰ কথাখিনি শুনা তোমাৰ 100 প্লাস আহিবই ম্যাথছত গ্যাৰান্টি দিছো তুমি লিখি লোৱা এইটো তুমি যদি ভিডিও চোৱা ডেইলি 1 ঘন্টা ম্যাক্স টু ম্যাক্স 1 ঘন্টা আহিব তাতকে বেছি নাহে তো ডিপিপি সলভ কৰিবা আৰু মক টেষ্ট যদি সলভ কৰা অকল ম্যাথছতে 100 প্লাস পাবা আৰু বাকিখিনি 60 পালে হ'ব ঠিক আছে বেটা সো ম্যাথছৰ তোমালোকে যদি এইখিনি কৰা তোমালোকৰ 100 আন্ডাৰ 500 rank আহা একো টান কথা নহয় বেটা কিন্তু মোৰ কথাখিনি শুনিব লাগিব তুমি যদি কনসিস্টেন্ট থাকা সো তোমালোকে পাৰিবা যদি ইনকনসিস্টেন্ট হৈ যোৱা মাজতে এদিন ভিডিও চালো প্ৰথম ভিডিওটো আহিল চালো সেকেন্ড ভিডিওটো 2 দিন পিছত চালো 3 নম্বৰ ভিডিওটো এসপ্তাহ পিছত চালো তেনেকে নহব সো এইখিনি আছিল
যি বুলি ভাবা তুমি। থেংক ইউ ইয়ালৈ অহাৰ কাৰণে। চ' ভালকে পঢ়া। গুড নাইট, টেক কেয়াৰ, অল দ্য বেষ্ট, চুইট ড্ৰিমছ।